নমস্কাৰ। আজি গঠনৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। নৰ্থ ইষ্টৰ গঠনৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। আৰু এই অনুষ্ঠানটোৰ আয়োজন কৰিছো আমাৰ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি হিচাপে। আৰু ইয়াত মোৰ লগত আজি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূৰ্বৰ ৰাজনীতি বিজ্ঞানৰ বিজ্ঞান বিভাগৰ অধ্যাপক অখিল ৰঞ্জন দত্ত। সম্প্ৰতি তেওঁ ছচিয়লজি সমাজ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক। আৰু মোৰ লগত আছে থিয়কৰ পৰা CKB কলেজৰ পূৰ্বৰ অৰ্থনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক আৰু এতিয়া যিহেতু এইটো ৰোটেশনত হয়, তেওঁ অৰ্থনীতি বিজ্ঞানৰ অধ্যাপক বিনয় বতৰ ৰাজখোৱা। আৰু এওঁলোক দুজন, এজন ৰাজনীতিৰ আৰু আনজন অৰ্থনীতিৰ, দুজন অতি চিন্তাশীল পণ্ডিত। গতিকে মনমোহন সিঙৰ গোটেই জীৱন জোৰা আমি সকলোৱে জানো যে তেওঁ এজন বিশ্ববিখ্যাত অৰ্থনীতিবিদ আছিল। আৰু তেওঁ ভাৰতৰ দুবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, দুটা টাৰ্ম। গতিকে কালি নিশা তেখেতৰ দেহাৱসান হৈছে। তেখেতৰ আজি আমি তেখেতৰ বিষয়ে যে মনমোহন সিঙৰ লিগেচিটো কি, বা মনমোহন সিঙক আমি কেনেকুৱাকে মনত কৰিব বিচাৰিম, কেনেকৈ তেওঁক আমি স্মৰণ কৰিম, বা সেই কথাটো মই এওঁলোক দুজনৰ লগত আলোচনা কৰিব বিচাৰিছো। আমাৰ ৰাইজেও ইয়াৰ পৰা গম পাব যে আচলতে মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী, অকল ভাৰতৰ দুটা টাৰ্মৰ প্ৰধানমন্ত্ৰী নহয়, তেওঁ 1960 দশকৰ পৰা ভাৰতৰ অৰ্থনীতিৰ বিশেষকৈ নীতি নিৰ্ধাৰণৰ লগত তেওঁ জড়িত হৈ আছিল। আৰু শেহতীয়াভাৱে আপোনালোকে সকলোৱে জানে যে তেওঁ 2004 পৰা 2014লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। গতিকে মই প্ৰথমতে অখিল ৰঞ্জন দত্তৰ পৰা মই জানিব বিচাৰিছো যে মনমোহন সিঙৰ প্ৰতি, কালি তেখেত ঢুকাল, গতিকে মনমোহন সিঙৰ প্ৰতি আপুনি কেনেকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, বা মনমোহন সিঙক আপুনি কেনেকে স্মৰণ কৰিব, মনত ৰাখিব? ডক্টৰ মনমোহন সিঙৰ বিষয়ে ক'বলৈ যাওঁতেই আমি ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কেও কিছু কথা ক'ব লাগিব। তেখেতৰ অন্য পদবীৰ কথা মই নকওঁ। তেখেত ধৰক ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ চেয়াৰপাৰ্চন আছিল, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ আছিল, বা চাউথ কৰ্পৰেশ্যন, গোটেই তৃতীয় বিশ্বৰ বা দক্ষিণৰ দেশবিলাকৰ যিটো সহযোগিতা পৰিষদ, তাৰো সভাপতিৰ পদত আছিল। সেই কথাবিলাকলৈ মই নাযাওঁ। কিন্তু 1991 চনত তেখেতে যেতিয়া অৰ্থনীতি বিত্তমন্ত্ৰীৰ দায়িত্ব লৈছিল, তাৰ আগৰ সময়খিনিৰ কথা মই ক'ব বিচাৰিছো। তেখেতৰ পূৰ্বৰ যিগৰাকী বিত্তমন্ত্ৰী আছিল, তেখেত আছিল য়শৱন্ত সিনহা। য়শৱন্ত সিনহা চন্দ্ৰশেখৰ চৰকাৰৰ বিত্তমন্ত্ৰী আছিল। আৰু সেইটো সময় আছিল এনেকুৱা ধৰণৰ এটা জটিল সময়। তেতিয়া আমি কলেজত পঢ়ো, গতিকে সেই সময়খিনি সম্পৰ্কে আমি জানো গাল্ফ ৱাৰ হৈছে, চন্দ্ৰশেখৰ চৰকাৰৰ পতন ঘটিছে, তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই, তেনেকুৱা এটা জটিল সন্ধিক্ষণত য়শৱন্ত সিনহাই যিখন বাজেট দাখিল কৰিছিল সংসদত, সেই বাজেট যিটো বক্তৃতা আছিল, বোধহয় সেই বাজেট বক্তৃতাটো আছিল সেই ভাৰতবৰ্ষৰ যিকোনো বিত্তমন্ত্ৰীয়ে দিয়া বাজেট বক্তৃতাবিলাকৰ ভিতৰত একেবাৰে চুটি বক্তৃতা, প্ৰায় 5 পৃষ্ঠা মানৰ। ডেট ৱাজ এন ইণ্টাৰিম বাজেট, অন্তৰ্বৰ্তীকালীন বাজেট বক্তৃতা আছিল। এই কথাটো মই এই কাৰণে কৈছো যে এনেকুৱা এটা জটিল সন্ধিক্ষণ আছিল
যে বিত্তমন্ত্ৰী গৰাকীয়ে এটা পূৰ্ণ বিত্তমন্ত্ৰীৰ বক্তব্য পাঠ কৰিব পৰা অৱস্থাটো নাছিল। গতিকে এনেকুৱা এটা জটিল সন্ধিক্ষণত ভাৰতবৰ্ষৰ অৰ্থনীতি সোমাই পৰিছিল। ৰাজনৈতিক অস্থিৰতাটো আছিল, VP সিং চৰকাৰৰ পতন ঘটিছে, চন্দ্ৰশেখৰ চৰকাৰ গঠন হৈছে, গালফ ৱাৰ হৈছে, আমাৰ আটাইতকৈ যিটো ডাঙৰ সংকট হৈছে যে এইটো ফৰেইন ৰিজাৰ্ভ, বৈদেশিক পুঁজিৰ যিটো সঞ্চয় থাকিব লাগে, সঞ্চয় নোহোৱা ধৰণৰ এটা অৱস্থা হৈছে। 1991 চনৰ নিৰ্বাচন হ'ল, মনত ৰাখিব, সেই নিৰ্বাচনত কিন্তু কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। অৰ্থাৎ এখন সংখ্যালঘু চৰকাৰ PV নৰসিংহ ৰাওৰ নেতৃত্বত গঠিত হৈছে। তেনেকুৱা এটা সন্ধিক্ষণত ডক্টৰ মনমোহন সিঙক বিত্তমন্ত্ৰী পতা হৈছে। আৰু বিত্তমন্ত্ৰী ডক্টৰ মনমোহন সিঙে যিটো বক্তৃতা দিছিল, এটা সুদীৰ্ঘ বক্তৃতা। মই এনেই ধৰক সেই দিশটোৰ ওপৰত মোৰ যিহেতু খুব মানে মই অধ্যয়ন কৰো, গতিকে ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰীসকলে একেবাৰে 47 চনৰ পৰা এতিয়ালৈকে যিবিলাক বাজেট বক্তৃতা দিছে, সেই বাজেট বক্তৃতা কম বেছি পৰিমাণে পঢ়িছো। মনমোহন সিঙৰ বক্তৃতাবিলাক মই খুব গভীৰভাৱে পঢ়িছো। সেই যিটো বক্তৃতা, সেই মনত ৰাখিব, সেই বক্তৃতাটোৱে আমাৰ গোটেই অৰ্থনৈতিক পথ পৰিৱৰ্তন কৰিছে। অৰ্থাৎ আমি ৱেলফেয়াৰ ইকনমিক্সৰ পৰা মোটামুটি উদাৰীকৰণৰ ফালে গুচি আহিছো। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে অৰ্থনৈতিক এনেকুৱা ধৰণৰ এটা বৈপ্লৱিক পৰিৱৰ্তন হৈছে, ট্ৰেন্সফৰ্মেশ্যন হৈছে। মনমোহন সিং চৰকাৰ মানে PV নৰসিংহ ৰাওৰ চৰকাৰ সংখ্যালঘু চৰকাৰ, আৰু সেই চৰকাৰৰ বিত্তমন্ত্ৰীয়ে এই কামটো কৰিছে। কিন্তু সংসদত কোনো ধৰণৰ সমস্যা বাহিৰত সৃষ্টি হৈছে। বিজেপিয়ে তাৰ প্ৰতিবাদ কৰিছে, কংগ্ৰেছে মানে আপোনাৰ কমিউনিষ্টসকলে প্ৰতিবাদ কৰিছে। কিন্তু মই এই কথাটো ক'ব বিচাৰিছো যে এনেকুৱা এটা জটিল সন্ধিক্ষণত ভাৰতবৰ্ষৰ অৰ্থনীতিক সুস্থিৰ কৰিবৰ কাৰণে সংখ্যালঘু চৰকাৰৰ এগৰাকী বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেট বিৰোধীয়ে লগ লাগি কিন্তু নাকচ কৰি দিয়া নাই। মই ভাবো এইটো কথা আমি সকলোৱে মনত ৰখা উচিত। তাৰ মানে সেই সময়ত বিৰোধীকে ধৰি সকলো এটা কথাত আশ্বস্ত হৈছিল যে এই সময়ত যদি আমাৰ অৰ্থনৈতিক সুস্থিৰতা ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে ডক্টৰ মনমোহন সিঙৰ কোনো বিকল্প নাই, বা মনমোহন সিঙে যিখন বাজেট উত্থাপন কৰিছে তাৰ কোনো বিকল্প নাই। মই ভাবো, যেতিয়া মই ডক্টৰ মনমোহন সিঙৰ কথা ভাবো, এই কথাটোৰে মই আৰম্ভ কৰিব বিচাৰো। পৰৱৰ্তী সময়ত আৰু কথা কম, মই এইখিনি কথাৰে এইটো অখিল ৰঞ্জন দত্তই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন অৱতাৰণা কৰিছে। সেইটো হৈছে যে এটা অতি সংকট সময়ত, সংকট কালত, ক্ৰিটিকেল টাইমত ভাৰতীয় অৰ্থনীতি আৰু ৰাজনীতি এটা অস্থিৰ ৰাজনৈতিক পৰিস্থিতি, আৰু অৰ্থনীতিটো কথাই নাই। যে তাৰ আগতে মোৰ এতিয়াও মনত আছে, অখিল ৰঞ্জন দত্তই যেতিয়া আমাৰ ইয়ালৈ যশৱন্ত সিনহা যেতিয়া গুৱাহাটীলৈ আহিছিল, আমি যশৱন্ত সিনহাৰ লগত এটা ঘৰুৱা বৈঠকত আমি মিলিত হৈছিলো। আৰু তাত অখিল দত্তই এই কথাটো যশৱন্ত সিনহাক সুধিছিলে, এই বাজেটখনৰ কথাটো। আৰু তেওঁ তেতিয়া কৈছিল, মই ওচৰতে বহি আছিলো, যে that was really a very critical time. যিয়ে নহওক, গতিকে সেই ক্ৰিটিকেল সময়ত সংসদৰ ভিতৰত সংখ্যালঘু চৰকাৰ এখনে যিটো বাজেট তেওঁ উত্থাপন কৰিছিল, কোনেও কিন্তু তাত কৰা নাছিল। আৰু অখিলৰ এই কথাখিনিৰ আঁত ধৰিয়ে মই এটা কথা ক'ব বিচাৰিছো, কাৰণ মই আজি গোটেই দিনটো, ৰাতিপুৱা কালি সন্ধিয়া এই খবৰটো পোৱাৰ পিছৰে পৰা মই নিজেই চিন্তা কৰি আছো। আৰু মই দেখিলো সেইবোৰ কথা আগতে পঢ়িছিলো, পাহৰি গৈছো। BBC-য়ে তেখেতৰ সন্দৰ্ভত যিটো অবিচ্ছেৰি লিখিছে সংবাদটো দিয়াৰ লগতে, তাত এটা কথা কৈছে যে মনমোহন সিঙে তেওঁৰ বাজেট বক্তৃতা 1991 চনৰ তেওঁৰ যিটো বাজেট বক্তৃতা আছিল, যিটো বক্তৃতাৰে আমাৰ অৰ্থনৈতিক সংস্কাৰ আৰম্ভণি হৈছিল, সূচনা হৈছিল। তাত তেওঁ এটা কথা কৈছিল, ভিক্টৰ হিগুৰ এটা কথা আনি তেওঁ কৈছিলে, যে ভিক্টৰ হিগুৱে কৈছিল
No power on earth can stop an idea whose time has come. এইটো ভিক্টৰ হিউগ আৰু তেওঁ ভাৰতৰ অৰ্থনৈতিক যিটো বিশ্বৰ অৰ্থনৈতিক যি পটভূমি সেই সন্দৰ্ভত তেওঁ ভাৰতৰ কথাটো আনি কৈছিল যে ভাৰতবৰ্ষত এতিয়া যে সংস্কাৰ অৰ্থনৈতিক সংস্কাৰৰ বিকল্প এই মুহূৰ্তত নাই। গতিকে অখিল ৰঞ্জন দত্তই যিটো কথা কৈছে যে তেওঁ দিয়া যিটো বাজেট বক্তৃতা সেই বাজেট বক্তৃতাত তেওঁ এই কথাটো যে কৈছিল এনেই কোৱা নাছিল। এতিয়া মই অধ্যাপক ৰাজ খোৱাৰ ওচৰলৈ আহিছো প্ৰথম আৰম্ভণিৰ বিগিনিং কমেন্টছ হিচাপে। থেংক ইউ, ধন্যবাদ জনাইছো পৰেশ দা। ইতিমধ্যে আপুনি আৰু সন্মানীয় অখিল ৰঞ্জন দত্ত ডাঙৰীয়াই মনমোহন সিং দেৱৰ যি সময়ত বিত্তমন্ত্ৰীত্বৰ দায়িত্ব লৈছিলে সেই সময়ৰ ৰাজনৈতিক আৰু যিটো অৰ্থনৈতিক প্ৰেক্ষাপট বৰ সুন্দৰভাৱে আপোনালোকে দাঙি ধৰিছে। একেবাৰে সঁচা কথা, মই এই ক্ষেত্ৰত সম্পূৰ্ণ একমত। কিন্তু মই সৰুকে দুটা কথা সংযোজন কৰিব খুজিছো। আচলতে মনমোহন সিং একেধাৰে অখিল ৰঞ্জন দত্তই কৈছে যে তেখেতৰ এটা বাস্তৱ অভিজ্ঞতা এইটো কাৰণে আছিল যে তেখেত অৰ্থনৈতিক উপদেষ্টা আছিল, তেখেত আছিল বিশ্ববিদ্যালয় অনুদান আয়োগৰ চেয়াৰপাৰচন, তাৰপিছতে তেখেত বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। আৰু মূলতঃ আচলতে তেখেত এজন স্কলাৰ আছিলে, একাডেমিচিয়ানো আছিলে তেখেত। কোনোবাই যদি মনমোহন সিং দেৱৰ চেঞ্জিং ইণ্ডিয়া ভলিউম কেইটা পঢ়িছে, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে যিকেইটা পাব্লিছ কৰিছে, তাত গম পাব যে তেখেত কি ধৰণৰ আচলতে এজন বিশ্ববিখ্যাত স্কলাৰ আছিল। একেধাৰে তেখেত আছিল একাডেমিচিয়ান বা স্কলাৰ, একেধাৰে তেখেত আছিল এজন পলিচি মেকাৰ, আৰু একেধাৰে তেখেত আছিল আমাৰ এজন মানে পলিটিচিয়ান। গতিকে এই এটা গুণ তেখেতৰ মাজত থকাৰ কাৰণে তেখেত অন্যান্য যিসকল বিত্তমন্ত্ৰী ভাৰতবৰ্ষৰ ইতিমধ্যে হৈছে তেওঁলোকতকে তেখেত কিছু পৃথক আছিল। আৰু যি সেই সময়ৰ অৰ্থনৈতিক যিটো প্ৰেক্ষাপট আছিল মনমোহন সিঙে বিত্তমন্ত্ৰীৰ দায়িত্ব লোৱা সময়ত, সেইকাৰণে তেওঁ সুন্দৰভাৱে সেইটো মই ভাবো তেওঁক হেণ্ডেল কৰাত তেওঁ সুযোগ পাইছিল বা সুবিধা পাইছিল। আচলতে বিত্তমন্ত্ৰীজন এই স্কলাৰলি যিজন মানুহ, মনমোহন সিং যিজন স্কলাৰলি যিজন মানুহ, মন কৰিব তেখেতে কিন্তু এবাৰো কিন্তু পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যন জিকা নাই, MP তেখেতে খেলি জিকা নাই। কিন্তু তথাপিও ইয়াত সৰ্বজন গ্ৰাহ্য এজন বিত্তমন্ত্ৰী আছিল অখিল ৰঞ্জন দত্ত ডাঙৰীয়া কবৰগতে। সেই সময়ত সংখ্যালঘু চৰকাৰ এখনৰ নেতৃত্বত থাকিও তেখেতে উত্থাপন কৰা বাজেটখন কোনো বিৰোধী পক্ষই নস্যাৎ কৰিব পৰা নাছিল। এইটো আটাইতকৈ ডাঙৰ গুণ। মই ভাবো এই স্কলাৰলি যিটো তেখেতসকলৰ তেওঁৰ গুণ আছিল তেখেতৰ, আজি এই মুহূৰ্তত আচলতে আমি মৰ্মাহত হৈছো, দুখ লাগিছে যদিও পূৰ্ণতা প্ৰাপ্তিৰে তেখেত এই সংসাৰৰ পৰা বিদায় মাগিছে। পূৰ্ণতা প্ৰাপ্তি 92 বছৰ বয়সত গৈছেগৈ। তথাপিও আমি আজি খুব দুখিত যে এনে এজন বিশ্ববিখ্যাত বিদ্বান ব্যক্তিৰ হাতত ভাৰতীয় অৰ্থনীতিয়ে এটা নতুন ৰূপ বা নতুন সোণালী পথৰ সন্ধান পাইছিল, আৰু যাৰ বুকুচাত উঠি আচলতে আজি আমি বিশ্বৰ লগত ফেৰ মাৰিব পৰাকৈ আমি প্ৰস্তুত হ'ব পাৰিছো। এইখিনি মোৰ এই আৰম্ভণিতে ক'ব লগা কথা। গতিকে মই ভাবো যে পৰৱৰ্তী সময়ত আমি অখিল ৰঞ্জন দত্ত ডাঙৰীয়া কিছু নতুন দিশ আজি উন্মোচন কৰিব এই আলোচনাত। মই পৰৱৰ্তী সময়ত সহযোগিতা আগবঢ়াম। ধন্যবাদ। এতিয়া মই আহিছো এসময়ত অখিল ৰঞ্জন দত্তৰ অখিলৰ এটা বৰ প্ৰিয় বিষয় আছিল বিশ্বায়ন, হয়নে? অখিল এতিয়া প্ৰশ্ন হল যে মই যিটো অখিল ৰঞ্জন দত্তই আমাৰ আলোচনাটো বৰ ধুনীয়াকে আগবাঢ়িছে। অখিল ৰঞ্জন দত্তই যিটো কথা কৈছিল যে সংসদত সংখ্যালঘু চৰকাৰ এখনৰ থকা স্বত্বেও বাহিৰত বিজেপিয়ে যিয়েই নকৰক, সংসদত তেওঁ যিখিনি কথা কৈছিল বা তেওঁ যিখন বাজেট উত্থাপন কৰিছিল সেইখনত কিন্তু কোনো অসুবিধা হোৱা নাছিল। এতিয়া দুটা কথা বৰ গুৰুত্বপূৰ্ণ কথা। মই অকমান এই বস্তু এটা অকমান মানে মই যিহেতু আজি চিন্তা কৰি আছিলো, কিবা এটা লিখাৰ কথা চেষ্টা কৰি আছো, হয়তো কালি লিখিম। আমাৰ যিজন ডিকেন্স, এজন বিখ্যাত ইংৰাজ ঔপন্যাসিক, চাৰ্লছ ডিকেন্সে তেওঁৰ এ টেল অফ টু চিটিজ
বোলা তেখেতৰ যিখন উপন্যাস, বিখ্যাত উপন্যাস, তাৰ আৰম্ভণিটো কৰিছিল, it was the best of times, it was the worst of times. Why it was the best of time and why it was the worst of times? এই ফৰাচী বিপ্লৱৰ সময়ত 1792 চন নে 89, 1789 to 92 or whatever, 94 exact সময়টো মই ক'ব পৰা নাই, এইটো বুলি কৈছিল। আৰু মোৰ এই কথাটো মোৰ মনলৈ আহিছে এইকাৰণে যে ভাৰতবৰ্ষত যিটো সময়ত অৰ্থনৈতিক সংস্কাৰ আনিব লগা অৱস্থাটো হৈছিল, মই মনত পেলাই দিছো আৰু সকলোৱে এইটো আমাৰ অভিজ্ঞতা যে অৰ্থনৈতিক সংস্কাৰ যেতিয়া কৰিছিল তেতিয়া 1991 আৰু বিশেষকৈ মই নিজে লক্ষ্য কৰিছিলো 2000 চন মানত সমগ্ৰ ভাৰতবৰ্ষতে যেতিয়া এটা ভাৰতৰ অৰ্থনীতি মুকলি কৰা হ'ল, সমগ্ৰ ভাৰতবৰ্ষতে মানে বৰ বেলেগ ধৰণৰ এটা বিকাশৰ ঢৌ এটা কিন্তু আমি দেখা পাইছো। মই তেতিয়া দিল্লীত আছিলো, কলিকতাত আছিলো, তাৰ পৰা গুৱাহাটীলৈ আহি দেখিছিলো যে চাৰিওফালে কিবা এটা চকমকনি এটা যেন আৰম্ভ হৈছে। আৰু তেতিয়াই নিশ্চয় মনত আছে যে আজি আমাৰ চৰকাৰী খণ্ডত বা চৰকাৰে, ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰ চৰকাৰে হওক বা ৰাষ্ট্ৰীয়কৃত যিবোৰ অনুষ্ঠান আছে তাতেই হওক, যে তাত যিসকল মানুহে, যিসকল তাত কৰ্মচাৰী আছে, যিসকল তাত চাকৰি কৰে, তেওঁলোকে আজি যিটো দৰমহা পায়, সেই দৰমহাটোৰ আৰম্ভণি কিন্তু হৈছিল তেতিয়া হৈছিলে। আৰু সেই দৰমহাটোৰ আৰম্ভণি মানে কি, আপুনি ভাবি চাওক যে সমগ্ৰ ভাৰতবৰ্ষৰ কিমান লাখ লাখ কৰ্মচাৰী, কিমান লাখ লাখ মানুহ চৰকাৰী বিভাগবিলাকত, ৰাজ্য চৰকাৰত, কেন্দ্ৰ চৰকাৰত, গতিকে এটা বেলেগ ধৰণৰ ইকনমিক এটা বুষ্টাপ, এটা ইকনমিৰ বুষ্টাপ এটা হৈছিল। আৰু তাৰ সেইটোক আমি যদি কওঁ that was the best of time, in a way আমি ক'ব that was the time of hope and aspiration। আৰু একে সময়তে কিন্তু আমি দেখিছিলো তেতিয়াই কৈছিলে যে এই বস্তুটো চলাৰ পিছত, কাৰণ that was the time actually যে মনমোহন সিঙে যিটো কথা কৈছে, মানে তাই এটা আইডিয়াছ যেতিয়া এটা সময় হয় তেতিয়া সি আহিব, and that was the time জোচেফ ষ্টিগলিজে তেতিয়া লিখিছিল ৰ'ৰিং 90s। গতিকে সেই সময়টো কেৱল ভাৰতবৰ্ষৰ কাৰণে নহয়, অল অভাৰ দি ৱৰ্ল্ড এই ধৰণৰ বস্তু এটা হৈছিল। কিন্তু তাৰ লগতে জড়িত হৈ আছিলে যে এটা মেচিভ মানুহৰ তেওঁলোকৰ কিন্তু অৰ্থনীতি মাৰ্জিনেলাইজেশ্যনৰ প্ৰক্ৰিয়াটাও কিন্তু আৰম্ভ হৈছিল, ইমিডিয়েটলি নহ'লেও। গতিকে সেই সন্দৰ্ভত অখিল ৰঞ্জন দত্তৰ মই প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছো। চাওক, আপুনি এই কথাটো ঠিকেই কৈছে যে আপুনি যদি চাই সেই সময়ত ডেউকা ওলাইছে মই ধৰক 94 চন মানৰ পৰা ডেউকাৰ লগত জড়িত হৈছো। আৰু ডেউকাত যিকেইটা মই লেখা লিখিছিলো, মোটামুটি আটাইকেইটা লেখা বিশ্বায়নক সমালোচনা কৰো। আজিও মই বিশ্বায়নক সমালোচনা কৰো। কিন্তু এটা কথা ডক্টৰ মনমোহন সিঙৰ, মই আজি ফেচবুক পোষ্টত এই কথাটো লিখিছো কালি, যে ডক্টৰ মনমোহন সিঙে 1991 পৰা 96 চনলৈ তেখেত বিত্তমন্ত্ৰী হৈ থাকিল। আৰু সেই সময়ছোৱাত তেখেতৰ লক্ষ্য আছিল অৰ্থনৈতিক সুস্থিৰতা, যে দেশীয় অৰ্থনীতিক কেনেকে সুস্থিৰ কৰিব পৰা যায়। সেই সময়ত সামাজিক ন্যায়ৰ প্ৰশ্নটো বা সামাজিক সমতাৰ প্ৰশ্নটোতকৈও গুৰুত্বপূৰ্ণ কথাটো আছিল যে বিশ্বৰ যিটো পৰিৱৰ্তিত পৰিস্থিতি, গালফ ৱাৰ হৈছে, চাৰিওফালে ছোভিয়েট সংঘৰ পতন হৈছে, চাৰিওফালে বজাৰ অৰ্থনীতিয়ে এনেকুৱা এটা পৰ্যায়ত এনেকুৱা এটা ধৰণৰ আলোড়ন সৃষ্টি কৰিছে, তাৰ বিপৰীতে গৈ যে আমি যিটো অৰ্থ ব্যৱস্থা চলাই আছিলো, দেশীয় অৰ্থ ব্যৱস্থা, কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থা, সেইটোৱে আমি তিষ্ঠি থাকিব পাৰিম নে নোৱাৰিম সেই সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। এইটো কেৱল যে ভাৰতবৰ্ষত হৈছে তেনেকুৱা নহয়। মাৰ্গাৰেট থেচ্চাৰৰ নেতৃত্বত ইংলেণ্ডত হৈছে, ৰোনাল্ড ৰিগেনৰ নেতৃত্বত আমেৰিকাত হৈছে। গতিকে সেই দেশবিলাকে ইতিমধ্যে এইবিলাকৰ অনুশীলন আৰম্ভ কৰিছে।
ভাৰতবৰ্ষৰ ক্ষেত্ৰত প্ৰশ্নটো আহিল যে আমি অৰ্থনৈতিক দুৱাৰখন খুলি দিম নে নিদিম, আৰু যদি খুলি দিওঁ কি কি ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি হ'ব পাৰে, এই কথাবিলাক নিশ্চিতভাৱে আহিছে। কিন্তু মই যে এই প্ৰেক্ষাপটটো কলো যে 1989 চনত ভিপি সিং চৰকাৰ হৈছে, ভিপি সিং চৰকাৰত সাংঘাতিক ধৰণৰ অস্থিৰতা আহিছে, মণ্ডল কমিশ্যন আহিছে, এইফালে আকৌ ৰথ যাত্ৰা আৰম্ভ হৈছে, এই সমস্যা আহিছে, চৰকাৰৰ পতন ঘটিছে, চন্দ্ৰশেখৰ চৰকাৰ আহিছে, আৰু সেই সময়ত দেশৰ সোণ বন্ধকত থবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে সেই সময়ত যে সামাজিক সমতা বা সামাজিক ন্যায়ৰ প্ৰশ্নটোতকৈ অৰ্থনৈতিক সুস্থিৰতাৰ প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি তেওঁলোকৰ দ্বাৰা মানে বিত্তমন্ত্ৰী বা চৰকাৰৰ দ্বাৰা বিবেচিত হৈছে। কিন্তু আপুনি লক্ষ্য কৰিব, আৰু মই এই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা বুলি ভাবো, যে 1991 পৰা 96লৈকে এটা এক ধৰণৰ সম্পৰীক্ষা হৈছে, এটা এক্সপেৰিমেণ্ট হৈছে। 2005 চনত যেতিয়া 4 চনত যেতিয়া তেখেত প্ৰধানমন্ত্ৰী হিচাপে আহিছে, তাৰ পাছত এটা নতুন পৰীক্ষা আৰম্ভ, যে অৰ্থনৈতিক প্ৰগতিয়ে শেষ কথা নহয়, অৰ্থনৈতিক সুস্থিৰতাই শেষ কথা নহয়, সমান্তৰালভাৱে সামাজিক নিৰাপত্তা আৰু সামাজিক মানে সামাজিক নিৰাপত্তা, সামাজিক সুৰক্ষা আৰু সামাজিক সমতাও সমান্তৰালভাৱে গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে আমি যেতিয়া ডক্টৰ মনমোহন সিঙৰ আলোচনা কৰিছো, এই দুইটা পৰ্যায় 1991, 1996, 2004, 2014, এই দুইটা দিশ আমি লক্ষ্য কৰিব লাগিব। 2004 পৰা 2014 চনলৈকে ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত যিটো সংস্কাৰ আৰম্ভ হল, সেই সংস্কাৰৰ মূল কথাটো হল এইটো, অৰ্থনৈতিক প্ৰগতিৰ সমান্তৰালভাৱে সামাজিক নিৰাপত্তা আমি সুনিশ্চিত কৰিব লাগিব। তাৰ কাৰণে আৰম্ভ হল কি, মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, মনত ৰাখিব। তাৰ পাছতে আৰম্ভ কৰিলে নেশ্যনেল ৰুৰেল হেল্থ মিছন, তাৰ পাছতে আহিল সমান্তৰালভাৱে আহিলে RTI, ৰাইট টু ইনফৰমেশ্যন এক্ট, লগতে আহিলে RTE, ৰাইট টু এডুকেশ্যন এক্ট। তাৰ সমান্তৰালভাৱে 2005-06 চনত আৰু এটা বহুত ডাঙৰ কথা হৈছে, সেইটো হল ফৰেষ্ট ডিৱেলাৰ্ছ এক্ট। তাৰ পাছতে আহিলে ফুড ছিকিউৰিটি এক্ট, আৰু পৰৱৰ্তী সময়ত আহিলে এই যিটো আমাৰ লেণ্ড একুইজিশ্যন এক্ট আছিল 1894 চনৰ বোধ হয়, সেই লেণ্ড একুইজিশ্যন এক্টৰ সংশোধন হৈ তাত ৰিছেটেলমেণ্ট আৰু ৰিহেবিলিটেশ্যন এই কথাকেইটা আহিছে। মই এতিয়া আজিৰ তাৰিখত যেতিয়া মই ডক্টৰ মনমোহন সিঙৰ পৰ্যালোচনা কৰিছো বা আলোচনা কৰিছো, এই দুটা দিশ, যে এটা পৰ্যায় 1991-96 আৰু দ্বিতীয়টো পৰ্যায় 2004 আৰু 14। 2004 আৰু 14হে ডক্টৰ মনমোহন সিঙে নেতৃত্ব দিছিল, 1991 বা 96লৈকে তেখেতে নেতৃত্ব দিয়া নাই, কিন্তু তেখেতৰ নেতৃত্বৰ যিটো সময়, সেই সময়ছোৱাত আছিল, মই কওঁ ইট ইজ ৰেইনষ্টেটিং দি মানে ডিছকোৰ্চ অফ ৰাইটছ, অধিকাৰৰ প্ৰশ্নটো পুনৰ সংস্থাপিত হৈছে, বিশ্বায়নৰ জৰিয়তে অধিকাৰৰ প্ৰশ্নটো বিতাড়িত হৈছিল, আৰু ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত এই সময়ছোৱাত অধিকাৰৰ প্ৰশ্নটো পুনৰ সংস্থাপিত হৈছে। মই সেইকাৰণে যে সমালোচনা কৰাৰ পাছতো এই কথাটো কিন্তু মই য'তেই সুবিধা সমালোচনা, your criticism was very valid criticism, আৰু মই এইখিনিতে, কাৰণ আমাৰ হাতত সময় কমি আহিছে, মই আকৌ এটা ফাইনেল ৰাউণ্ড আছে, গতিকে এই যিটো কথা অখিল ৰঞ্জন দত্তই যিটো কথা ক'লে, মই ভাবো that's the crux of the matter in the sense যে মনমোহন সিঙে 2004-ত যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, প্ৰধানমন্ত্ৰী হোৱাৰ আগমুহূৰ্তত তেখেতে কৈছিলে যে we shall implement reform with a human face. Why did he say that? Because Manmohan Singh was a world-renowned economist. He was well aware of the pitfall, the drawbacks of globalization and structural reform. গতিকে তেওঁ সেই তেতিয়াই কৈছিল। কিন্তু অৰ্থনীতিৰ শ্ৰীবৃদ্ধি কৰাৰ লগে লগে অখিলে যেনেকে কৈছে যে ৰাইটছৰ যিটো কথা, লগতে তেওঁলোকক যিকেইটা বেছিক বস্তু,
বেছিক বস্তুকেইটা কি? আজি মই এই কথাটোৰ গুৰুত্ব আৰু বেছি ভালকে যেন উপলব্ধি কৰিব পাৰিছো। বেছিক বস্তু কি? কৰ্মসংস্থান, এনৰেগা, মহাত্মা গান্ধী যিটো নিয়োগ যোজনা, তাৰপিছত ৰুৰেল হেল্থ মিছন, স্বাস্থ্য, তাৰপিছত শিক্ষা, ৰাইট টু এডুকেশ্যন, ৰাইট টু ইনফৰমেশ্যন। গতিকে এই যিবিলাক কথা, এই গোটেই কথাবিলাকৰ যোগেদি উই শুড বি গ্ৰেটফুল টু মনমোহন সিং। আমি মনমোহন সিঙৰ সাধাৰণভাৱে আমি ৰিফৰ্মৰ কথা বা নিউ ইকনমিক পলিচিক ডেফিনেটলি সমালোচনা কৰিম, তাৰ যিটো জেনেৰেল যিটো বাগধাৰা আছে। কিন্তু ভাৰতৰ প্ৰেক্ষাপটত মনমোহন সিঙে যিখিনি কথা কৈছিল, যিকেইটা পদক্ষেপ লৈছিল, আৰু অখিল ৰঞ্জন দত্তই ফৰেষ্ট আইনৰ যিবোৰ কথা কৈছে, মই ভাবো সেইবোৰ অত্যন্ত যুগান্তকাৰী কথা আছিল, আৰু মনমোহন সিঙে সেইটো কথা বুজি পাইছিল, আৰু সেইকাৰণে এইখিনি কথা তেওঁলোক তাত এই ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, মই ভাবো যে গুৰুত্বপূৰ্ণ নহয়, নেহৰুৱে আৰম্ভ কৰা যিটো, আজি ৰাতিপুৱা জয়দীপ বৰুৱাৰ লগত কথা পাতোতে তেওঁ কৈছিল যে আচলতে এফালৰ পৰা চাবলৈ গ'লে মনমোহন সিঙক নেহৰুৰ সুযোগ্য উত্তৰাধিকাৰী বুলি ক'ব পৰা যায়, তেওঁ কৈছিলে। এতিয়া এই যিখিনি কথা আমাৰ মাজত আলোচনা হ'ল, সেই সন্দৰ্ভত বিনয় ব্ৰতৰ মতামতটো কি? আৰু মতামতটো দিয়াৰ লগে লগে এইখিনি আমি সামৰণি মতামত বুলি ধৰি লম, মানে লগতে তুমি যিখিনি কথা ক'বা তাৰ লগতে যে কি ধৰণে মনমোহন সিঙৰ প্ৰতি তুমি শ্ৰদ্ধাঞ্জলি জ্বলাবা। গতিকে তোমাৰ এইটো সামৰণি বক্তব্য। ঠিকে কৈছে অখিল ৰঞ্জন দত্ত ডাঙৰীয়াই এটা কথা ক'লে যে দুটা ফেজত যদি আমি চাওঁ মনমোহন সিং ডাঙৰীয়াৰ যিখিনি কাৰ্যকলাপ, তেখেতৰ অৰ্থনৈতিক কাৰ্যকলাপখিনি, ফাৰ্ষ্ট ফেজটোত তেখেতে যিটো উদাৰীকৰণৰ জৰিয়তে, গ্লবেলাইজেশ্যনৰ জৰিয়তে যে ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশৰ যিটো চিন্তা চৰ্চা কৰিলে, সেইটোৰ বিকল্প নাছিল। আচলতে ভাৰতবৰ্ষই এই গ্লবেলাইজেশ্যন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবই লাগিব, তাৰ বিকল্প নাছিল। আৰু সেইকাৰণে খুব চতুৰভাৱে মনমোহন সিং ডাঙৰীয়াই, যিহেতু মই প্ৰথমতে কৈছো যে বাস্তৱৰ জ্ঞানেৰে অভিজ্ঞতা পুষ্টৰ স্কলাৰলি এজন বিত্তমন্ত্ৰী আমি পালো, আমাৰ ভাৰতবাসীৰ ভাগ্য আছিল সেইটো। সেইকাৰণে ভাৰতবৰ্ষৰ অৰ্থনীতি এটা নতুন টাৰ্ণ ললে। তাৰ পৰৱৰ্তী সময়ত যিখিনি কথা, ছেকেণ্ড ফেজৰ যিখিনি কথা অখিল ৰঞ্জন দত্তই কৈছে, যে আমাৰ যিটো ছ'চিয়েল ছিকিউৰিটি নেট, যে কিছু সংখ্যক মানুহ মাৰ্জিনেলাইজ আমাৰ হোৱাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ল, সেইটো আচলতে দুটা কথা মোক ক'ম। যে যেতিয়া আমি গ্লবেলাইজেশ্যন প্ৰক্ৰিয়াত আমি যিবিলাক এমএনচিজ বিলাক, জিয়ান্ট ইণ্ডাষ্ট্ৰী বিলাক আমাৰ দেশলৈ আহিলে, আমাৰ ইয়াত বেহা বেপাৰ কৰিবলৈ আৰম্ভ কৰিলে, মাৰ্কেট ইকনমি এটা ষ্টাৰ্ট হ'ল, তেতিয়া কি হ'ল, আমাৰ ঘৰুৱা উদ্যোগ বিলাকৰ সুৰক্ষা দিয়াত কিছু আমি বিফল হলো। ঘৰুৱা উদ্যোগ বিলাকৰ উৎপাদন আমি মানে বৰ্তাই ৰখাত বিফল হলো। আমাৰ কম্পিটিশ্যন কৰিব নোৱাৰা হ'ল ঘৰুৱা উদ্যোগে বাহিৰা উদ্যোগৰ লগত। সেই এটা কাৰণৰ কাৰণে হয়তো আমাৰ এই যিটো মাৰ্জিনেলাইজেশ্যনৰ সমস্যা, মাৰ্জিনেলাইজ কমিউনিটি বিলাক বা ইণ্ডাষ্ট্ৰী বিলাকৰ হ'ল, যিটো আপুনি দাঙি থৈছে, সেইটো হ'ল, সেইটোতো এতিয়াও হৈ আছে। আজি মই মনমোহন সিঙৰ মৃত্যুৰ বাতৰি পঢ়ি থাকোতে আজিৰ নিউজত আহিছে যে চাইনাৰ পৰা আমাৰ নিম্ন মানৰ যিটো তীখা আমদানি কৰাৰ কাৰণে ভাৰতবৰ্ষত এতিয়া আমাৰ তীখা উদ্যোগটোকো আমি সুৰক্ষা দিব নোৱাৰা অৱস্থা হৈছে। এতিয়া আজিৰ ডেটত আমি চাইনাৰ পৰা তীখা আমদানি কৰিছো ভাৰতবৰ্ষই, এটা লাৰ্জ স্কেলত। যোৱা বছৰটো আটাইতকৈ বেছি পৰিমাণৰ তীখা আমি আমদানি কৰিব লগা হৈছে চাইনাৰ পৰা, ফলস্বৰূপে আমাৰ তীখা উদ্যোগলৈ এটা বিপৰ্যয় নামি আহিছে। সেই একে ঘটনাই আমি যদি চাওঁ, সেই সময়ত উপায়ন্তৰ হৈ পেলাই আমি গ্লবেলাইজেশ্যন প্ৰক্ৰিয়াটোত সোমালো, আৰু আমাৰ ঘৰুৱা উদ্যোগ বিলাকক আমি সুৰক্ষা দিয়াত বিফল হোৱাৰ কাৰণে কিছু সমালোচনাৰ সন্মুখীন হ'ল। কিন্তু তৎসত্বেও যে MGNৰেগাৰ দৰে যি আঁচনি, সেই আঁচনিয়ে সামাজিক সুৰক্ষাৰ যিটো নেট, সেইটো খুব ছ'চিয়েল ছিকিউৰিটি নেটটো খুব এটা সুন্দৰভাৱে আগবঢ়াই নিয়াত সেই বিত্তমন্ত্ৰী বা প্ৰধানমন্ত্ৰী মনমোহন সিং সফল হ'ব পাৰিছিল। আৰু আপুনি যিটো কৈছে যে আমাৰ বেচিক নিডছ, যিটো আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন, সেইটো আচলতে আমাৰ 100 দিনৰ কৰ্ম দিন যি সৃষ্টি কৰি পেলাই, যি 100 দিন মানুহক মজুৰি দি আমাৰ যিটো এটা প্ৰক্ৰিয়া আৰম্ভ কৰিলে MGNৰেগাৰ অধীনত, গাঁও অঞ্চল বিলাকত সেইটো এটা ডাঙৰ মানে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। মই এইখিনিতে আপোনাক এটা কথা ক'ব খোজো যে আমাৰ বহুত মানুহে নজনাকে বহুত কথা সমালোচনাও কৰি থাকে দেই, এইটো মনত ৰাখিব যে MGNৰেগাৰ প্ৰিএম্বুলটো যদি কোনোবাই চায়, প্ৰিএম্বুলত এটা কথা স্পষ্টকে লিখা আছে যে MGNৰেগাৰ অধীনত যিবোৰ কাম কাজ হ'ব, তাত কোনো ধৰণৰ মেচিনেৰী ইউজ কৰা নহ'ব।
আপুনি ভাবকচোন বৰ্তমান সময়ত এটা ৰাস্তা বান্ধোতে যদি কোনো মেচিন নলগায় সেই ৰাস্তাটোৰ ডিউৰেবিলিটি বা সেই ৰাস্তাটো আপোনাৰ এটা এছেট ভাল এছেট বুলি আমি ক'ব পাৰিম জানো? সেইটো নোৱাৰা বুলি জানিও প্ৰিএম্বুলত লিখা হৈছে যে আমাৰ কোনো মেচিন ইউজ কৰিব নালাগে। তাৰমানে কি যে 100 দিনৰ কৰ্মসংস্থান যেতিয়া মানুহক দিব তাত মেচিন লগালে সেইটোতো সম্ভৱ হৈ নুঠিব। গতিকে আমি এছেট ক্ৰিয়েশ্যন এইটো উদ্দেশ্যই নাছিল MGNREGA আঁচনিটোত। এছেট আমাৰ হওক নহওক আমাৰ যাতে এমপ্লয়মেণ্ট জেনেৰেট হয়, যিটো কেইনছে যিটো গ্ৰেট ডিপ্ৰেশ্যনৰ সময়ত কেইনছে কৈছিল যে ফিলিং দ্য হোল এণ্ড ডিগিং দ্য হোল। এই থিয়ৰিটোকে মনমোহন সিঙে ইয়াত এডপ্ট কৰিছে আৰু তাৰ মূল উদ্দেশ্য আছিল যে এমপ্লয়মেণ্ট জেনেৰেট কৰি 100 ডেইজৰ কৰ্মসংস্থান সৃষ্টি কৰি যাতে মানুহক যাতে কিবা এটা মানুহক জীয়াই থাকিবলৈ ভাল ধৰণে জীয়াই থাকিবলৈ এটা সুযোগ প্ৰদান কৰা হওক। এই দিশৰ পৰা মই বিচাৰ কৰিলে দেখা পাম যে সেই একেজন মানুহে যিজনে গ্ল'বেলাইজেশ্যনৰ কাৰণে আমাৰ ইকনমিটো অপেন কৰি পেলাই সমালোচনাৰো সন্মুখীন হৈছে, একেজন মানুহে কিন্তু ছ'চিয়েল ছিকিউৰিটি নেটটোৰ কাৰণে এটা বৰ যুগান্তকাৰী, আপুনি ক'বৰ দৰে আপোনাৰ শব্দটোকে ব্যৱহাৰ কৰিছো, যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিছে। লগতে ৰাইট টু ইনফৰমেশ্যন এক্ট বা আদাৰ লেণ্ড লিটিগেশ্যনৰ কথাবিলাক যিটো অখিলৰঞ্জন দত্তই আপোনাক উনকিয়াই দিছে, সেইখিনি কথা আহিব। আৰু মই সেইকাৰণে এই কাৰণে যে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব খুজিছো যে এজন বিশ্ববিখ্যাত আমাৰ যি বিদ্বান, যি অৰ্থনীতিবিদ, যি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আমি যাক গৌৰৱ কৰিব পাৰো, সেই ব্যক্তিজনে আচলতে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনীতিৰ এটা নতুন দিগন্তৰ সূচনা কৰি থৈ গৈছে। ইয়াত কাৰো দ্বিমত থাকিব নালাগে। আৰু বাকী কিছু পলিচিত হয়তো কিছু সমালোচনা সদায় থাকিব, কিছুমান পলিচিত থাকিব, সেইখিনি দূৰ কৰি আগবঢ়াই লৈ যাব পৰাটো পৰৱৰ্তী যিসমূহ চৰকাৰ বা পৰৱৰ্তী যিসমূহ নেতৃত্বত থাকে পলিচি মেকাৰ, তেওঁলোকে সেইখিনি ঠিক ঠাক কৰি ল'ব নিশ্চয় লাগে। তাৰ কাৰণে কিন্তু মনমোহন সিং ডাঙৰীয়াক আমি কোনো কাৰণতে এই দোষৰ দ্বাৰা দোষী আমি কেতিয়াও কাহানি কৰিব নালাগে। এই কথাটো মই কৈছো এইটো কাৰণে, যদি সেই সময়তে যদি ভাৰতীয় অৰ্থনীতি যদি খুলি নিদিলেহেঁতেন বা এইটো অৱধাৰিতভাৱে ভাৰতীয় অৰ্থনীতি যদি গ্ল'বেলাইজেশ্যন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব নোৱাৰিলেহেঁতেন, তেতিয়া হয়তো আজি আমি বিশ্বৰ বহুত পিছুৱাই থকা দেশবিলাকৰ ভিতৰত এখনলৈ ৰূপান্তৰিত হ'লহেঁতেন। এইখিনিয়ে মোৰ সামৰণি। মই এটা কথা, মোক 1 মিনিট সময় দিয়ক, মোক 1 মিনিট সময় দিয়ক। এইটো হৈছে যে এতিয়া কাৰণ আমাৰ হাতত সময় কমি আহিছে, লাষ্ট কথাখিনি মই আধা মিনিটহে ক'ম, লাষ্ট কথাখিনি তুমিয়ে ক'বা। এতিয়া অখিল ৰঞ্জন দত্তক মানে মই 3 মিনিট সময় দিছো, হ'বনে 3 মিনিটৰ ভিতৰত? নাই, ইমান 3 মিনিটো নালাগে। তাৰমানে কি মই লগতে এটা ফ্ৰেমৱৰ্ক দিব বিচাৰিছো যে সেইটো অখিল ৰঞ্জন দত্তৰ চিন্তাৰ লগত মিলা বস্তু। এই যে গ্ল'বেলাইজেশ্যনৰ যিটো মাৰ্জিনেলাইজেশ্যনৰ যে তাৰ যিটো যে মানুহক যে একাষৰীয়া কৰি পেলায়, আৰু সেই একাষৰীয়া কৰা মানুহবিলাকৰ কাৰণে যে মনমোহন সিঙে ইমান চিন্তা কৰিছিল, আৰু সেই তেতিয়াৰ যিটো গ্ল'বেলাইজেশ্যন আজি আহি পেলাই তাৰ লজিকেল কনক্লুজনটো কি হৈছে? ক্ৰনি কেপিটেলিজম। হয়নে কথাটো? গ্ল'বেলাইজেশ্যনৰ যিটো হ'ল, গ্ল'বেলাইজেশ্যন এনেকুৱা দিশত গুচি গ'ল যিটো মনমোহন সিঙে কিন্তু কেতিয়াও বিচৰা নাছিলে। সেইকাৰণে ছেফগাৰ্ডৰ কাৰণে বিনয় ব্ৰতই যিখিনি কথা ক'লে, অখিল ৰঞ্জনে যিখিনি কথা ক'লে, সেইটো আমি দেখা পালো। কিন্তু এতিয়া এটা বেলেগ এটা ডাইৰেকশ্যনলৈ গৈছে। সেইটো বাৰু আলোচনা কৰাৰ কাৰণে ইমান সময় আমাৰ হাতত নাই। গতিকে অখিল ৰঞ্জন দত্তক মই 3 মিনিট সময় দিছো, য'ত সামৰণিৰ কথাটো ক'ব পাৰি। অখিল। 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 শুনিছেনে? এতিয়া শুনিছো। হয়, মোৰ নেটৱৰ্কৰ ইছ্যু হোৱাৰ কাৰণে মই বেলেগ এটা কথা ক'ব বিচাৰিছো। আপুনি কোৱা গোটেই কথাখিনি মই নুশুনিলো, মই মাত্ৰ দুটামান কথা ক'ব বিচাৰিছো। প্ৰথম কথাটো হ'ল যে এই যে মই ক'লো বিশ্বায়নৰ দ্বাৰা সমাজত যি ধৰণৰ আপোনাৰ বৈষম্য সৃষ্টি হ'ল, সেই বৈষম্য দূৰীকৰণৰ কাৰণে প্ৰধানমন্ত্ৰীত্বৰ কালত ডক্টৰ মনমোহন সিঙে যিটো মানে তেখেতে উদ্যোগ লৈছিল,
তাৰ এটা বৰ ডাঙৰ এটা নিদৰ্শন আছিল যে এই যিটো NSC নেশ্যনেল এডভাইজৰী কাউন্সিল আপুনি নেশ্যনেল এডভাইজৰী কাউন্সিলৰ নেতৃত্বত আছিল সোনিয়া গান্ধী এতিয়া নেশ্যনেল এডভাইজৰী কাউন্সিল কি আছিল নেশ্যনেল এডভাইজৰী কাউন্সিলত যিসকল লোক আহিছিল তাত অৰুণা ৰয় আছিল তাত ভাদ্ৰেজ আছিল এনেকুৱা ধৰণৰ মানুহ যিসকলে চৰকাৰক সমালোচনা কৰিছিল সেইসকলে আহি আকৌ নেশ্যনেল এডভাইজৰী কাউন্সিলত সোমাইছিল এই বস্তুটো কি আছিল এইটো আছিল যে যিটো আমি কওঁ সিভিল সোসাইটি বা আমাৰ বৃহত্তৰ সমাজ আৰু চৰকাৰৰ লগত সংযোগৰ এটা মঞ্চ হিচাপে কাম কৰিছিল NSCয়ে তাৰ এটা মই নিদৰ্শন দিব বিচাৰিছো চৰকাৰে যেতিয়া ফুড সিকিউৰিটি এক্ট আনিলে খাদ্য নিৰাপত্তা আইন আনিলে সংসদত যিখন বিধেয়ক উত্থাপিত হ'ল সেই বিধেয়কৰ এখন বিকল্প বিধেয়ক প্ৰস্তুত কৰিলে NSCয়ে নেশ্যনেল এডভাইজৰী কাউন্সিলে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা একেদৰ নেতৃত্বত থকা সোনিয়া গান্ধী সেই NSCৰ সভাপতি বা অধ্যক্ষ আৰু চৰকাৰে অনা এই যিখন বিধেয়ক তাৰ বিকল্প এখন বিধেয়ক তৈয়াৰ কৰিছে কেৱল সেয়ে নহয় সেই চৰকাৰৰ বিধেয়কখনৰ বিৰুদ্ধে একেবাৰে কঠোৰ সমালোচনা কৰি অৰুণা ৰয়ে লেখা লিখিছে EPW বা অন্যান্য যিবিলাক গৱেষণা পত্ৰিকা আছে বা বাতৰি কাকত আছে তাত লিখিছে এতিয়া এই কথাটো মন কৰক এই যিটো কথা ডক্টৰ মনমোহন সিঙৰ যেতিয়া আমি লিগেসি বুলি কওঁ তেওঁ কি ধৰণৰ এটা পৰম্পৰা আমাৰ মাজত এৰি থৈ গ'ল মই ভাবো এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে চৰকাৰে যি কৰিছে বা কি কৰিছে কি নাই কৰা Hello. Hello. শুনিছেনে এতিয়া এতিয়া শুনিছেনে শুনিছে এইটো নেটৱৰ্কৰ কাৰণে মই এই কথাটো ক'ব বিচাৰিছো বৃহত্তৰ সমাজত যিবিলাক মানুহৰ যি প্ৰত্যাশা সেই প্ৰত্যাশাক যিসকলে প্ৰতিনিধিত্ব কৰিছে সেই প্ৰতিনিধি সকলকো চৰকাৰৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এটা সুযোগ দিয়াৰ এক মঞ্চ হিচাপে কাম কৰিছিল আজি কাৰোবাৰ সাহস আছে যে চৰকাৰে কিবা কৰিছে প্ৰধানমন্ত্ৰীয়ে কিবা এটা কৰিছে তাৰ বিকল্প প্ৰস্তুত কৰিবলৈ তেনেকুৱা মঞ্চ আছে নেকি বা তেনেকুৱা কাৰোবাৰ সাহস আছে নেকি চৰকাৰৰ ভিতৰৰ পৰা কোনোবাই সেই কামটো কৰিব পাৰিব নেকি নদী বান্ধৰ কথাটো কওঁ যে নদী বান্ধৰ কথাটোৰ ক্ষেত্ৰত নদী বান্ধৰ ক্ষেত্ৰত যেতিয়া ইয়াত এটা সাংঘাতিক ধৰণৰ আন্দোলন আৰম্ভ হৈছিল তেতিয়া জয়ৰাম ৰমেশ তেওঁ ফৰেষ্ট এণ্ড এনভাইৰনমেন্ট মিনিষ্টাৰ আছিল তেওঁ গুৱাহাটীলৈ আহিছিল গুৱাহাটীত আহি তেওঁ যিখন সভাত যিসকল সমবেত হৈছিল সেই সভাখনত চৰকাৰক চবে গালি পাৰিছিল আৰু চৰকাৰে গালি পাৰিছিল আৰু মন্ত্ৰীজনে সেই কথাবিলাক শুনি আছিল সেই প্ৰধানমন্ত্ৰীক গালি পাৰিছিল সমালোচনা কৰিছিল আৰু মন্ত্ৰীজনে সেইবিলাক শুনি আছিল তেওঁ তাৰ প্ৰত্যুত্তৰ দিয়া নাছিল তেওঁ প্ৰত্যুত্তৰ কি দিছিল যে প্ৰধানমন্ত্ৰীলৈ তেখেতে এখন চিঠি দিছিল চিঠিখন সম্পৰ্কত চৰকাৰে কি কৰিলে নকৰিলে আমি ইমান নিশ্চিত নহওঁ